নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ উপস্থিতিত দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে নৱনিৰ্বাচিত 4গৰাকী বিধায়কে। ৰাজ্যপালৰ শপত বাক্য পাঠ কৰোৱাই আটাইকেইগৰাকীকে। আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিলে NDA চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ আন 4গৰাকী নৱনিৰ্বাচিত বিধায়কৰ। মন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰাৰ। আৰু এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো উপস্থিত থাকে এই শপত গ্ৰহণ অনুষ্ঠানত। লগতে NDA শাসিত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীসকলে উপস্থিত থাকে এই শপত গ্ৰহণ অনুষ্ঠানত। 1 লাখৰো অধিক লোকে অংশ ল'লে খানাপাৰাৰ এই শপত গ্ৰহণ সমাৰোহত। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য আৰু এইবাৰ অভিলেখ সৃষ্টি কৰি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতন। $1 বিপৰীতে 95.50 টকালৈ অৱনমিত ভাৰতীয় মুদ্ৰা, অৰ্থাৎ আমেৰিকাৰ $1 ভাৰতৰ 95 টকা 50 পইচাৰ সমান। ভাৰতীয় টকাৰ এই বিপৰ্যয়ৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰ অৰ্থনীতিত। পৰৱৰ্তী খবৰ, ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা। নতুন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত চাৰিজাই সজীৱ গুলীসহ এজন লোকক আটক আৰক্ষীৰ। মঙলবাৰে নতুন অসম চৰকাৰৰ শপত গ্ৰহণৰ স্থান খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ প্ৰৱেশদ্বাৰত নিয়মীয়া পৰীক্ষণৰ সময়ত নিৰাপত্তাৰক্ষীয়ে কেইবা ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰাৰ খবৰ পোৱাৰ পিছতে এজন লোকক আটক কৰি ৰখা হয়। আৰক্ষীয়ে জনোৱা মতে প্ৰৱেশ পইণ্টত পৰীক্ষণৰ সময়ত গুলী বাৰুদ ধৰা পৰাৰ পিছত ব্যক্তিজনক জিম্মাত লৈ সোধা পোছাৰ বাবে বশিষ্ঠ থানালৈ নিয়া হয়। আৰু আটক কৰাটো নিশ্চিত কৰাৰ সময়তে এজন আৰক্ষী বিষয়াই কয় যে ব্যক্তিজনৰ পৰা কোনো আগ্নেয়াস্ত্ৰ উদ্ধাৰ হোৱা নাই আৰু নিৰাপত্তা মণ্ডলত সজীৱ গুলীসমূহ কেনে পৰিস্থিতিত কঢ়িয়াই নিয়া হৈছিল আৰু এই কাণ্ডই কোনো নিৰাপত্তাজনিত চিন্তাৰ সৃষ্টি কৰিছে নেকি সেই বিষয়ে জানিবলৈ তদন্ত চলি আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁৰ নতুন মন্ত্ৰী পৰিষদৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাৰ বা গ্ৰহণ কৰোৱাৰ কেইমিনিটমান আগতে এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বন্দৰ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে NDA শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কূটনীতিবিদ আৰু উদ্যোগ মহলৰ নেতাসকলো উপস্থিত থাকে আৰু ব্যক্তিজনক আটক কৰাৰ পিছতে প্ৰশাসনে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰাৰ বাবে সমগ্ৰ সভাস্থলীতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হয়। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, NEET 2026ৰ পৰীক্ষা বাতিল। পৰীক্ষাৰ পূৰ্বে বাতিল হৈছে প্ৰশ্নকাকত আৰু প্ৰশ্নকাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰিলে নেশ্যনেল টেষ্টিং এজেঞ্চি, চমুকৈ NTA। 3 মে'ত পৰীক্ষা অনুষ্ঠিত কৰিছিল নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে আৰু প্ৰশ্নকাকত ফাদিলৰ CBI তদন্ত ঘোষণা NTAৰ। নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে এইবাৰ প্ৰায় 23 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 2026ৰ NEET পৰীক্ষাত আৰু শীঘ্ৰেই ঘোষণা কৰা হ'ব নীটৰ নতুন পৰীক্ষাৰ সূচী। নতুনকৈ পুনৰ অনুষ্ঠিত হ'ব NEET পৰীক্ষা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে বিধায়ক অখিল গগৈয়ে।
অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে শপত গ্ৰহণ অনুষ্ঠানলৈ দেশৰ প্ৰধানমন্ত্ৰী দেশৰ 22খন ৰাজ্যৰ 22গৰাকী মুখ্যমন্ত্ৰীক মাতিলে, সাধু সন্যাসী সকলোকে মাতিলে, আনকি মোৰ দলৰ বিধায়কজনকো মাতিলে। মই জেলত থকা সময়তো মোক মাতিছিল, কিন্তু এইবাৰ মই গুৱাহাটীত থকাৰ পাছতো মোক নামাতিলে। সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ উজাৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাক মুখ্য সচিব পদত নিযুক্তি। সোমবাৰে মুখ্য নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা সুব্ৰত গুপ্তাক মুখ্যমন্ত্ৰীৰ উপদেষ্টা হিচাপে দিয়া হৈছিল নিযুক্তি। আৰু শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপিয়ে শাসন লোৱাৰ পাছতে এই নিযুক্তি দিয়া হৈছে নিৰ্বাচনী বিষয়াগৰাকীক। পৰৱৰ্তী খবৰ, প্ৰতিভাশালী কবি জোনমণি দাসৰ অকাল বিয়োগ। ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কবি জোনমণি দাসৰ। গুৰুতৰভাৱে অসুস্থ হৈ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল জোনমণি দাস আৰু অৱশেষত মৃত্যুৰ কোলাত ঢলি পৰে কবি জোনমণি দাস। পৰৱৰ্তী খবৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে একশ্যন মোডত বিজয় থালাপতি। এটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে বিজয় থালাপতিয়ে। এইবাৰ মন্দিৰ মছজিদৰ কাষত থকা মদৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ বিজয় থালাপতিৰ। এটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে বিজয় থালাপতিয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই বিজয় থালাপতিৰ একশ্যন। মন্দিৰ মছজিদৰ কাষত থকা সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ বিজয় থালাপতিৰ। স্কুল বাছস্থানৰ কাষতে থাকিব নোৱাৰিব সুৰাৰ বিপণী। আৰু ৰাজ্যখনৰ 717খন চৰকাৰৰ অনুমতিপ্ৰাপ্ত সুৰাৰ বিপণী বন্ধ বা স্থানান্তৰ কৰাৰ নিৰ্দেশ বিজয় থালাপতি বিজয়ৰ। আৰু অনাগত 2 সপ্তাহৰ ভিতৰত আঁতৰাব লাগিব এই সুৰাৰ বিপণীসমূহ। মন্দিৰ মছজিদ স্কুল বাছস্থানৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব নোৱাৰিব সুৰাৰ বিপণী। উল্লেখযোগ্য যে শপত গ্ৰহণৰ দিনাই জনতালৈ 200 ইউনিট ফ্ৰী বিদ্যুৎ আগবঢ়াইছিল থালাপতি বিজয়ে। আৰু এইদৰে এতিয়া এটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে বিজয় থালাপতিয়ে। পৰৱৰ্তী খবৰ, সকলো ত্যাগ যদি দেশৰ সাধাৰণ নাগৰিকে কৰিব লাগে তেন্তে আপুনি কি কৰিব? খোৱা তেল, খাৰুৱা তেল আৰু সোণ ক্ৰয় কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক এই প্ৰশ্ন জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ। পৰৱৰ্তী খবৰ, দেশত শীঘ্ৰেই বলবৎ হ'ব নতুন নিয়ম। এতিয়াৰ পৰা বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক হ'ব ছিট বেল্ট। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। দেশত ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অহৰহ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এতিয়া বাছ যাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰে এক বৃহৎ পৰিৱৰ্তন কৰিবলৈ ওলাইছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে ভৱিষ্যতে বাছ যাত্ৰীৰ বাবে ছিট বেল্ট বাধ্যতামূলক হ'ব। দীৰ্ঘ দূৰত্বৰ বাছ যাত্ৰাত এই নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। এই তথ্য দিল্লী NCRত এক অনুষ্ঠানৰ সময়ত দিয়া হৈছে। চৰকাৰে এই সন্দৰ্ভত কয় যে পথ দুৰ্ঘটনাত মৃত্যু আৰু গুৰুতৰভাৱে আহত হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰায়ে দেখা যায় যে কেৱল নিৰাপদে বহিব নোৱাৰাৰ বাবেই পথ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱায়। এনে ক্ষেত্ৰত ছিট বেল্টে যাত্ৰীসকলক গুৰুতৰ আঘাতৰ পৰা ৰক্ষা কৰাত সহায় কৰিব। পৰৱৰ্তী খবৰ, বিগত 10 বছৰত 89 বাৰ প্ৰশ্নকাকত ফাদিল। নীট এতিয়া নিলামত। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ সৰব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নীট পৰীক্ষাক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগত উত্তাল হৈ পৰিছে দেশ। আৰু এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিষয়ত নৰেন্দ্ৰ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ স্পষ্টকৈ দাবী কৰে যে নীট এতিয়া স্বচ্ছ পৰীক্ষা নহয়, বৰঞ্চ নিলাম কেন্দ্ৰত পৰিণত হৈছে। যোৱা 10 বছৰত 89 বাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উত্থাপন কৰি ৱাইনাডৰ প্ৰাক্তন সাংসদগৰাকীয়ে মোদী চৰকাৰৰ অধীনত যুৱক যুৱতীসকলৰ ভৱিষ্যত বিপন্ন বুলি সৰব হৈ পৰিছে। ছ'চিয়েল মিডিয়া এক্সত এটা দীঘলীয়া পোষ্টত ৰাহুল গান্ধীয়ে ক্ষোভ প্ৰকাশ কৰে।
যদিও তেওঁ নিজৰ দাবীৰ সমৰ্থনত কোনো নিৰ্দিষ্ট প্ৰতিবেদন বা নথি দাখিল কৰা নাই, তথাপিও তেওঁৰ আক্ৰমণ তীক্ষ্ণ আছিল। ৰাহুল গান্ধীয়ে লিখিছে, নিট 2026 প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ শুনিলোঁ। এয়া এতিয়া পৰীক্ষা নহয়, নিট এতিয়া নিলামত পৰিণত হৈছে। পৰীক্ষাৰ 42 ঘণ্টা আগতে হোৱাটছআপত প্ৰশ্নকাকত বিক্ৰী হৈছিল। 22 লাখৰো অধিক শিক্ষাৰ্থীয়ে গোটেই এবছৰ দিনে নিশাই পঢ়া শুনা কৰিছিল আৰু ৰাতিতে তেওঁলোকৰ ভৱিষ্যত বজাৰত নিলাম কৰি দিয়া হ'ল। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বিজেপি চৰকাৰৰ 10 বছৰীয়া ইতিহাসৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে কয় যে এয়া প্ৰথমবাৰৰ বাবে নহয়। যোৱা 10 বছৰত 89 বাৰ প্ৰশ্নকাকত ফাদিল হৈছে, 48 বাৰ পৰীক্ষা পুনৰ ল'বলগীয়া হৈছে। প্ৰতিবাৰে একেই প্ৰতিশ্ৰুতি দিয়া হয়, তাৰ পিছতো গভীৰ মৌনতা। তেওঁ আৰু লগতে কয় যে মোদী চৰকাৰৰ এই ব্যৰ্থতাৰ মূল্য দৰিদ্ৰৰ সন্তানে দিব লগা হৈছে। ৰাহুল গান্ধীয়ে দাবী কৰে যে দেশৰ যুৱক যুৱতীসকলৰ সপোনৰ পথত এতিয়া মোদী চৰকাৰেই আটাইতকৈ ডাঙৰ বাধা। অৱশ্যে তেওঁ ভাৰতৰ যুৱক যুৱতীসকলৰ লগত আছে আৰু এই ব্যৱস্থা সলনি কৰিব বুলি আশ্বাস দিয়ে। ইফালে নিট পৰীক্ষাক লৈ অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে জোকাৰণি উঠিছে ৰাজস্থান আৰক্ষীৰ মাজত। এই সন্দৰ্ভত ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযান গোটৰ তদন্ত আৰম্ভ হৈছে। এছঅ'জিৰ অতিৰিক্ত সঞ্চালক প্ৰধান বিশাল বানচালে কয়, 410টা প্ৰশ্নৰ এখন গেছ পেপাৰ বা সম্ভাৱ্য প্ৰশ্নকাকত তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে।